লাখপতি বাইদেউ মই আজি হিসাব কৰি চালো মানৱ সমষ্টিত ৩৫,০০০ মহিলাই লাভ কৰিব আৰু বাক্সা সমষ্টিত ৩৩,০০০ মহিলাই লাভ কৰিব। যদি কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব, আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ। ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা লৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা। আজি যোৱা বছৰ আমি বাক্সাত 400 লৰাক দিছিলো। আজি মই একে কোবে ডিসি কৈ আহিছো যে 400 জায়গাত 1200 লৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে। নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম। সেইকাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায় তাৰ ফালে আপোনালোকে চকু দিব। হ'ব? দ্বিতীয়তে আমাৰ মহিলা উদ্যমিতা লাখপতি বাইদেউ মই আজি হিসাব কৰি চালো মানৱ সমষ্টিত ৩৫,০০০ মহিলাই লাভ কৰিব আৰু বাক্সা সমষ্টিত ৩৩,০০০ মহিলাই লাভ কৰিব। যদি কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব, আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ। ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা লৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা। আজি যোৱা বছৰ আমি বাক্সাত 400 লৰাক দিছিলো। আজি মই একে কোবে ডিসি কৈ আহিছো যে 400 জায়গাত 1200 লৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে। তৃতীয়তে আমাৰ ফাতেমাবাদ বাগিচা আৰু দুমনি বাগিচা, ঠিকে কৈছো নে নামটো? দুমনি বাগিচাত আমি এটি কলি দুটি পাত আঁচনি 5,000 টকাকৈ পাব। তাৰ কাৰণেও আজি আমি হিতাধিকাৰী নিৰ্বাচন কৰি আহিছো। বাক্সা জিলাত বহুত দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই, বাক্সাটো নাই, মানসতো নাই। গতিকে বাক্সাৰ কাৰণে আজি মই নতুনকৈ 4,000 ৰেচন কাৰ্ড দি আহিছো আৰু মানসৰ কাৰণেও 4,000 নতুনকৈ আজি মই ৰেচন কাৰ্ড দি থৈ আহিছো। তাৰমানে এদিন মুছলপুৰত আহি কিমান মানুহৰ কাম কৰি থৈ গলো? কিমান হ'ব? অৰুণোদয় হ'ল 65,000, মহিলা উদ্যমিতা মিলি 70,000 আৰু 70 আৰু 60 কিমান হ'ল? 1,30,000। বাকী কেইটা আঁচনিটো 20,000। 1.5 লাখ মানুহৰ কাম আজি ৰাতিপুৱাই মই আহি কৰি থৈ গৈছো।